चिरांनि बिजनियाव सासे लाइमोनखौ गाग्लोबनायनि गोख्रों अजद। सासे लाइमोनखौ गाग्लोबनानै दैयाव गारहरनो हुमखि होनायनिबो अजद। अजद सिखारनाय बादिब्ला बिजनी खावाटिका गामिनि थागिबि बारग' एमएलए अजय कुमार रायनि मददगिरि सन्दीप बिश्वासखौ समबारनि मोनाबिलि समाव बाजारनिफ्राय न'फारसे थांबाय थानाय समाव खावाटिकानि दुनाली दैनि दालां सायाव सुनील बिश्वास मुंनि सुबुङा गाग्लोबो आरो दैयाव गारहरनायनिबो हुमखि होयो। सन्दीप बिश्वासआ मिथिहोनाय बादिब्ला सुनील बिश्वासआ बिजनी आनन्द बाजारनि थागिबि आरो बिजनीनि एमएलए उरुप कुमार देनि आंगो मददगिरि। सन्दीप बिश्वासखौ गाग्लोबनाय आरो हुमखि होनायखौ सोंखारिनानै दायनिगिरि सुनील बिश्वासनि हेंथायै गोख्रों आयेनारि साजा होनो खावलायदों बारग' एमएलए अजय कुमार रायआ। आरो बे जाथायनि सायाव बिजनी थानायाव मोनसे गसर थिसननाय जाबाय होनना बे समाव मिथिनो मोननाय जादों। ল'ৰাক আজি তেওঁলোকে মাৰপিট কৰিলে, তেওঁ মোৰ অফিচত থাকে, সদায় ই অফিচৰ কামখিনিও চাইছিলে। মই যেতিয়া নাথাকো কোনোবা আহিলে গোটেইখিনি তেওঁৱে চাইছিলে। আজি হঠাতে তেওঁ ঘৰ যোৱা অৱস্থাত ৰাতি প্ৰায় 8:50 বা 9টা মানত তেওঁ মোক ফোন কৰিলে, কৈছে এনেকে এটা গাড়ী লৈ আহি 4-5জনীয়া বা 6জনীয়া ল'ৰাই আহি তেওঁক মাৰপিট কৰিলে। তেওঁ এন্ধাৰ আছিলে, দেখিব পোৱা নাই, তথাপি এজনক চিনিছে, সুনীল বিশ্বাস ওৰফে তেওঁ খাইছা বুলি সকলোৱে জানে। তেওঁ আহি মাৰপিট কৰিছে। আৰু সদায় যদি বিজনী সমষ্টিটো তেনেকুৱা চলি থাকে, ইয়াৰ আগতো বিধায়ক কমল সিং নাৰ্জাৰী আছিলে 15 বছৰ, মই বিধায়ক হিচাপে 5 বছৰ, এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিলে। আচলতে তেওঁলোকে যদি ভাবিছে যে নহয় আমি টাৰ্গেট কৰি লৈছো, তেওঁলোকে বোলে এটা লিষ্ট কৰিছে, সেই লিষ্ট অনুযায়ী তেওঁলোকক মাৰপিট কৰিব, তো আমিও হয়তো আইনীভাৱে ব্যৱস্থা আমি ল'ব লাগিব। আমি থানাত আহিছো, কেছ আমি নিশ্চয় দিম। আৰু ইতিমধ্যে মই আমাৰ দুজনকৈ পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰীক মই জনাইছো, মই সভাপতিকো জনাম, আমাৰ CM ছাৰকো জনাম, আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো মই জনাম, মই কথাখিনি জনাম। তাৰপিছত নিশ্চয়কৈ মোৰ বিশ্বাস আছে, আইনৰ ওপৰত ভৰসা আছে, নিশ্চয়কৈ আমি যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আইনে নিশ্চয়কৈ ল'ব। আৰু আমি পাৰ্টিৰ ফালৰ পৰাও যিমানখিনি আমি ক'ব লাগে আমি ক'ম। যিহেতু আপুনি লিষ্টৰ কথা কৈছে, এই লিষ্টখন মানে কিমানজনীয়া লিষ্ট? মানে আৰু মই শুনিছো প্ৰায় 47 না 48জনীয়া লিষ্ট মই শুনিছোহে, মই যিটো দেখাও নাই, শুনিছো। কিন্তু এটাকে ঘটনা তেওঁলোকে কৰি আছে। ইয়াৰ আগত আমাৰ এজন ল'ৰাক মাৰিলে, বটলেৰে মাৰিছে, CC কেমেৰাত গোটেইখিনি বস্তু আহিছে। তাৰপিছত আমাৰ মণ্ডল সভাপতি বিপুল চৰকাৰৰ ঘৰ ভাঙিলে, গাড়ী ভাঙিলে, তেওঁক দুবাৰকে মাৰিবলৈ গ'ল। আমাৰ সেই মানাস মণ্ডলৰে যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গদাধৰ দাস, তেওঁৰ ঘৰ ভাঙিলে, তেওঁ শুই থকা, তেওঁৰ ফেমিলি তাতে শুই থাকে, বাচ্চা থাকে, তাতে ভাঙি পাথৰেৰে তেওঁলোকে দলিয়াইছে, গ্লাছবোৰ ভাঙিছে, অলপত তেওঁ বাচিছে বাচ্চা এটা। ঠিক তেনেকৈ যদি আজি আমাৰ সন্দীপ বিশ্বাসক কৰিছে, এনেকুৱাকে যদি তেওঁলোকে ভাবিছে বিজনী সমষ্টিক অশান্তি কৰি ৰাখিব, বিজনী সমষ্টিৰ মানুহো কিন্তু চুৰি পিন্ধি বহি থকা নাই, তেওঁলোকেও যিদিনা জাঙুৰ খাই উঠিব সেইদিনা তেওঁ সহ্য কৰিব নোৱাৰিব। যিহেতু তালিকাখনৰ কথা কৈছে, এই তালিকাখনত প্ৰাক্তন বিধায়ক হিচাপে আপোনাৰ নাম আছে নেকি? মই ক'ব নোৱাৰো, যদি আছে এতিয়া তেওঁলোকে জানে। মই তালিকাৰ শুনিছো যে তালিকা এটা তেওঁলোকে বনাইছে, কিন্তু কাৰ নাম আছে মই নাজানো। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীক আজিয়ে নিশ্চয়কৈ জনাম, আৰু আমাৰ পাৰ্টিৰ সভাপতিকো জনাম। ইতিমধ্যে মই পাৰ্টিৰ দুজন জেনেৰেল ছেক্ৰেটাৰীক মই জনাইছো, চাওঁ কিমান দূৰ আমি কি কৰিব পাৰো। কিন্তু আমিও হাত সাবটি বহি নাথাকো। তেওঁলোক আপোনালোকে জানে, তেওঁলোক কোন? আজি যিবোৰ ঘটনা হৈ আছে, ইমান দিন কেইদিনমান আগত বিশ্বজিৎ ৰজকে কৰিলে, তাৰপিছত বিষ্ণুপুৰত যিসকলে কৰিলে তেওঁলোকৰ নামত কেছ হ'ল, ৰেজিষ্টাৰ হৈ আছে, ইয়াতেও ৰেজিষ্টাৰ হৈ আছে, আজিও কেছ কৰিব। সুনীল বিশ্বাস যিজন, তেওঁতো অৰূপদেৰে মানুহ হয়। আচলতে তেওঁলোকে এটা প্লেনিং কৰিছে, কিছুদিন পিছে কাৰোবাক এটাক কৰিব। তো আমিও এতিয়া আইনীভাৱে নিশ্চয়কৈ আমি ব্যৱস্থা ল'ম।